কম দামত অধিক সুন্দৰ কৰি তুলিব বিচাৰে নেকি? 3 লাখ টকা খৰচৰ পৰা মাত্ৰ 1 লাখ টকাৰ ভিতৰত কৰিব বিচাৰে নেকি? নতুন নতুন সুন্দৰ সুন্দৰ ডিজাইন কেৱল আমাৰ হাতত। আপুনি কেৱল তলত থকা নম্বৰত যোগাযোগ কৰক আৰু কম খৰচত অধিক সুন্দৰ কৰি তোলক আপোনাৰ বাহিৰৰ দেৱালখন। আপুনি বাৰু বাহিৰৰ চাৰিওপিনে দেৱাল দিব বিচাৰিছে নেকি? বা আপোনাৰ মাটি সম্পত্তিৰ বাউণ্ডাৰী ৱাল দিব বিচাৰিছে নেকি? একেবাৰে কম টকাত নতুন নতুন ডিজাইন আৰু লৈ আহিব আপোনাৰ ঘৰত। আপুনি ডিজাইন চাই অৰ্ডাৰ কৰি আনিব পাৰিব ৰেডিমেড দেৱালৰ বাহন। নিজে আহি সকলো কাম কৰি দি যাব আপোনাৰ। অসমৰ চুকে কোণে দেৱালৰ কাম কৰি দিব এইসকল লোকে। অসমৰ যিকোনো প্ৰান্তৰ পৰা কৰিব পাৰিব যোগাযোগ। সিনিয়ৰ মিস্ত্ৰীসহ সুন্দৰ ফিনিচিং আটকধুনীয়াকৈ কৰি দিব আপোনাৰ কাম। যিকোনো মুহূৰ্তত আপুনি কেৱল যোগাযোগ কৰক। নগাঁও জিলাৰ ৰূপহীৰ পৰা নিজৰ বাহনেৰে আনি কৰি দি যাব সকলো কাম। আমাৰ ভিডিঅ'ত দেখুওৱা এই ডিজাইন লগাই আনন্দিত হৈছে এইজন লোক। আমাৰ হাতত মন্তব্য আছে, এবাৰ শুনি লওক। মই তেখেতৰ মানে ভিডিঅ'বিলাক চাই পেলাই মই প্লানিং এটা কৰি আহি হিচাপ কৰি চালোঁ যে ইয়াত আপোনাৰ যদি ইটাত যোনটো আপোনাৰ ৱাল দিয়ে তাতকৈ বহুত কমত হৈ যায়, টিনতকৈ অলপমান বেছি হয় আৰু সেইটোত মই এইটো ভাবি সিদ্ধান্ত কৰি মই আপোনাৰ এইটো ৱালটো দিবৰ কাৰণে মই সিদ্ধান্ত লৈছোঁ আৰু তেখেতক মাতিলোঁ। সিহঁতৰ মানে ইণ্ডাষ্ট্ৰিটো আছে আপোনাৰ ৰূপহী, তাৰ পৰা মাতি আনি সিহঁতে কাম কৰি আছে আৰু বহুত সুন্দৰ কাম আৰু বহুত ধুনীয়া লাগিছে। আৰু আপোনালোকে চাব পাৰে ভিডিঅ'ৰ জৰিয়তে যে বহুত ধুনীয়া কাম হৈ আছে আৰু বস্তুখিনি বহুত ভাল বনাইছে আৰু ফিনিচিং হৈ আছে। যদি দেখিব বিচাৰে আহি নিজে চাব পাৰে আৰু কণ্টেক্ট নম্বৰ তেখেতৰ ইয়াতে আছে আৰু মোবাইলত, সেইটো হিচাপত আপোনালোকে লৈ কণ্টেক্ট কৰি বনাব পাৰিব। এইটো ধৰক ইটাতকৈ বহুত কম পইচাত হৈ যায় আৰু ধৰক এইটো ধৰক ডিজাইনতো ভাল আছে আৰু ধৰক এইটো ডিজাইন লগাইছে আৰু আমাৰ আছে আৰু বেলেগ বেলেগ ডিজাইন আছে। যি আছে আমাৰ 10টামান ডিজাইন আছে, যাৰ যিটো ডিজাইন লাগে সেইটো লগাই যাওঁ। আৰু ধৰক সিহঁতে মানে লগাইছে আমাক, এইটো মানে অলপ ওপৰো হয় আকৌ অলপ ছুটিও দিব পাৰে। নগাঁও ৰূপহী আমাৰ কোম্পানীত আছে, তাতে ৰেডি হয়। তাৰপৰা মানে এইটো ধৰক আপুনি অনলাইনত নম্বৰ দিয়া থাকিব, তাতে কল কৰিলে আমাক ধৰক যোগাযোগ কৰিব পাৰিব। বস্তুখিনি আপোনালোকে লৈ আহি নিজে ফিটিং কৰি দিয়ে নেকি? আমি সবখিনি মানে যি লাগে সব মানে আমি লৈ আহোঁ আৰু ধৰক আমাৰ মিস্ত্ৰী লগোৱা ফিটিং কৰা লোকে আমাৰ দায়িত্ব কমপ্লিট। ইয়াত আচলতে যিকোনো স্থানতে লৈ যাব পাৰি, যিকোনো গোটেই অসমতে আৰু গোটেই অসমতে। এডভান্স কিবা বুকিং কৰিব লাগে নেকি, নে খালি যোগাযোগ কৰিলে? খালি ধৰক ভিডিঅ'ত নম্বৰ দিয়া থাকিব, তাতে কল কৰি যোগাযোগ কৰিলে হ'ল। এইটো বনালে একো এডভান্স একো দিব নালাগে আৰু ধৰক টিনতকৈ ধৰক ইটাতকৈ আৰু অলপ কমত পোৱা যায় এইটো, আৰু টিনতকৈ অলপ বেছি লাগে আৰু বস্তুটো। আৰু ধৰক কোনোবাই যদি ধৰক ফোন কৰি মাতে, তা আমি য'তে মাতিব ত'তে যাব পাৰিম।